আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। নীলবাগানৰ কপাহবাৰী পানী যোগান আঁচনিত ব্যাপক অনিয়মৰ সৃষ্টি হৈছে। কপাহবাৰী পানী যোগান আঁচনি আজিৰ পৰা ৬-৭ বছৰ আগতেই নিৰ্মাণ হৈছে, কিন্তু দুৰ্ভাগ্যবশতঃ নিৰ্মাণ হোৱাৰ পাছৰে পৰা আজিলৈকে ৰাইজে পানী যোগান লাভ কৰা নাই। বৃহত্তৰ এই অঞ্চলৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে দৃষ্টিগোচৰ কৰাৰ লগতে লিখিত অভিযোগ দাখিল কৰিছে। তৎসত্ত্বেও সুফল পোৱা নাই এইসকল ৰাইজে। পানী যোগান আঁচনিৰ পৰা বৃহত্তৰ অঞ্চলৰ ৰাইজে পানী লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে। নামত পানী যোগান আঁচনি, কিন্তু আজিলৈকে ফলক নাই এই পানী যোগান আঁচনিখনৰ। পানী যোগান আঁচনিখনত ৩জনকৈ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগ কৰা হৈছে। এই বাতৰি পৰিৱেশনৰ পাছত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। 5 বছৰ হৈ গ'ল এখন ওপেনিং হোৱা, এতিয়ালৈকে আধা শিলা নাই। এতিয়ালৈকে আধা শিলা হোৱা নাই। আধা শিলা নাই খালি এখন কি মানে পানী সাপ্লাই এখনো কিবা এটা আধা শিলাত নাম থাকিব লাগে। কি আপোনালোকে কেই নম্বৰ ফিটাৰ কে এনেকুৱা কিবা আছে নেকি? মই এইটো বিষয়ে নাজানো, ফিটা চিটাৰ বিষয়ে নাজানো। মানে এইখন যি হওক আপোনালোকৰ ইয়াত যে পানী যোগান আঁচনি যিটো ভিতৰীয়া গাঁৱৰ এৰিয়া, বস্তুটো হ'ল ইয়াত কমচে কম যে যেতিয়া এখন উদ্বোধনী হৈছে তেতিয়া ইয়াততো আধা শিলা থাকিব লাগে। ইয়াত এতিয়ালৈকে হোৱা নাই, ওপেনিং কৰা নাই। নাই কৰা নাই, যেনেকে স্কিম বনাই ৰাখিছে এনেকেই আছে আৰু আজিলৈকে। পানী যোগান আঁচনিখনৰ নাম কি জানেনে আপুনি? কপাহবাৰী পানী যোগান আঁচনি হ'ব আৰু এতিয়ালৈকে চাইনবোৰ্ডে লিখা নাই। আপোনালোকৰ ভুল নাই, এইটোতো আমি শুদ্ধ কথা ক'ম ন। বস্তুটো হ'ল আজি 5 বছৰ পৰা গাঁৱৰ মানুহে পানী নাপায়। এইটো শুদ্ধ, ইমান টকা খৰচা কৰি বনাই ৰাখিছে। 1-2 কোটি টকা হ'ব খৰচ কৰিছে। হয়, অসমৰ মুখ্যমন্ত্ৰী ছাৰে উন্নয়নমূলক কাম কৰি আছে। হয়, হয়, আৰু আপোনালোকে ইয়াত ফৰগেটত চাকৰি কৰি আছে, কিন্তু গাঁৱৰ মানুহ পানীৰ কাৰণে তৰ্তি আছে। হয়, 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 তৰ্তি আছে কিন্তু পানী নাপায়। মোৰ নিজে গা ধোৱা পানী নাই ইয়াত। নাই, চৰকাৰে লাখ লাখ টকা ইয়াত খৰচ কি কৰি ক'ম আৰু লাখ লাখ টকা খৰচ কৰি আজৰি আঁচনিত ৰাখিলে। ঠিক আছে, ভাল লাগিছে। প্ৰথমে আপুনি কুৱেশ্যনটো কৰিছে, ঠিকে আছে, কিন্তু প্ৰথমে আপোনালোকৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে আপোনালোক আমাৰ ইমান ভিতৰুৱা অঞ্চলত, কপাহবাৰী অঞ্চলত আহি আমাক খবৰ লোৱাৰ কাৰণে যেন আমাৰ এই পানী যোগান আঁচনিখনটো হোৱাৰ পিছৰে পৰা আজিলৈকে আমাৰ গাঁৱৰ মানুহে পানী পোৱা নাই। আমি বহুতবাৰ কমপ্লেইনো কৰিলোঁ, আমি জেজামকো ক'লোঁ, জেজামৰ মানুহসকলকো কৈছোঁ, তাৰপিছত ইঞ্জিনিয়াৰকো ফোন কৰিছোঁ এদিন আমি, তাৰপিছত আমি পঞ্চায়তত 2-3 বাৰ কথাটো উত্থাপন কৰিছোঁ, সিহঁতৰ ডিপাৰ্টমেণ্টৰ মানুহ আহিছিল, বহুতবাৰ ক'লোঁ, কিন্তু কোনো মানে ফল পোৱা নাই। আপুনি পঞ্চায়তৰ ভাইচ প্ৰেচিডেণ্ট? আমি প্ৰতিনিধি হিচাপতো বহুতবাৰ সিহঁতক ক'লোঁ, কিন্তু পোৱা নাই। আৰু বিশেষকৈ আমাৰ ৱাৰ্ডৰ 6 নম্বৰ ৱাৰ্ডত এই পানীৰ যিখন মানে নল যিবিলাক 2-4 ঘৰ বা মানে এটা কমপ্লিট এটা এৰিয়াতে যোৱা নাই। আমি প্ৰতিনিধি হোৱাৰ পিছত বহুতবাৰ সিহঁতক ক'লোঁ বোলে আমাৰ 6 নম্বৰ ৱাৰ্ডত এই মানে পানীটো যোৱা নাই, আপোনালোকে কিবা এটা ব্যৱস্থা কৰক। আৰু বিশেষকৈ আমাৰ 6 নম্বৰ ৱাৰ্ডত দুখীয়া মানুহসকলৰ মানে বহুত পানীৰ কাৰণে বহুত হাহাকাৰ কৰি আছে। আৰু মানে সিহঁতক কোৱাৰ পিছত কোনো মানে আমি ভাল সঁহাৰিও নাপাওঁ। সিহঁতে কয় বোলে আহি আছোঁ, চাম, বাছ ইমানলৈকে, কোনো নহয়। যেতিয়া আপোনালোক আহিছে, আপোনালোকক ধন্যবাদো দিছোঁ, লগতে আপোনালোকে যাতে এই খবৰটো মানে আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত পায়, যাতে আমাৰ এই অঞ্চলৰ দুখীয়া মানুহসকলৰ বা পানী পায়। মানুহসকলে আমাক হেৰি কৰিছে, প্ৰত্যেক মানে 1 সপ্তাহ 10 দিন পিছে ফোন কৰি থাকে বোলে পানী নাই। আজিকালি পঞ্চায়তত আগতে টিপকল দিছিল, ফ্লৰাইডৰ কাৰণে এতিয়া শুনক, ফ্লৰাইডৰ কাৰণে এতিয়া টিপকলো নিদিয়ে, মানে টিপকল যিটো আছিল সেইটোও নিদিয়ে। এতিয়া এই পানীৰ ওপৰত মানে এই পানী যোগান যিটো নলৰ পানীৰ ওপৰত মানুহে নিৰ্ভৰ কৰিব, কিন্তু নলৰ পানীয়ে নিদিয়ে। সমষ্টি কি? বিন্নাকান্দি সমষ্টি, হোজাই ডিষ্ট্ৰিক্ট।
আৰু কি জনাব কৰ্তৃপক্ষক কি জনাব নাই এইটো প্ৰতিক্ৰিয়া এইটোও জনাম যেন মানে বিভাগীয় মানে মানে মানুহসকলে আহি চাই এইটো ইনভেষ্টিগেশ্যন কৰে সঁচাকে পানী আহিছে নে নাই পানীটো অহা নাই সেইটো হোৱাৰে পৰা পানী দিয়া নাই এনেই আমাৰ জাগাডোখৰ মানে নষ্ট কৰি আছে কোনো পানী নাই আজিলৈকে কোনো পানী দিয়াই নাই এইটো হোৱাৰ পিছৰ পৰা এনে মানুহসকল আছে ইয়াত জব দুজন মানুহ দি ৰাখিছে কিন্তু সিহঁতৰ মানে সিহঁতৰো কোনো দুখ নাই মানে সিহঁতে কি কৰিব এতিয়া গভৰ্ণমেণ্টে যিহেতু সিহঁতৰ এনেই তৈছে কিন্তু মানে কাম নাই কি কৰিব গতিকে আপোনালোকে এইটো মানে যাতে আপোনালোকক ধন্যবাদ দিব বিচাৰিছো যে আপোনালোক আহি আমাৰ এই খবৰটো লোৱাৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।